প্ৰেম নে দুঃসাহস? এটা প্ৰস্তাৱে সলনি কৰিলে জীৱন। কোটি কোটি হৃদয় জয়, কিন্তু আইনৰ চকুত অপৰাধ। প্ৰেমৰ বাবে মানুহে কি নকৰে, কোনোবাই ফুল দিয়ে, কোনোবাই আঙুঠি, কিন্তু এই যুগলে বাছি লৈছিল আকাশচুম্বী অট্টালিকাৰ শিখৰ। এম্পায়াৰ ষ্টেট বিল্ডিঙৰ ওপৰত দিয়া সেই ৰোমান্টিক প্ৰস্তাৱে মুহূৰ্ততে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। কিন্তু যি প্ৰেমৰ মুহূৰ্তই কোটি কোটিৰ হৃদয় জয় কৰিছিল, সেয়াই এতিয়া আইনী বিতৰ্কৰ কেন্দ্ৰবিন্দু। ৰাছিয়াৰ বিখ্যাত ৰুফটপাৰ এঞ্জেলা নিকোলাও আৰু ইভান বিয়েৰকাছে গোপনে নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙৰ শিখৰত উঠিছিল। শিখৰত উপনীত হৈ ইভানে এখন বেনাৰ মেলি ধৰি এঞ্জেলাক বিয়াৰ প্ৰস্তাৱ দিছিল। সেই দৃশ্য ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু বিশ্বজুৰি লাখ লাখ লোকে প্ৰশংসা কৰে। কিন্তু এই দুঃসাহসিক কাণ্ড সহজভাৱে লোৱা নাছিল নিউয়ৰ্ক কৰ্তৃপক্ষই। অনুমতি অবিহনে সুৰক্ষিত অট্টালিকাত প্ৰৱেশ, নিষিদ্ধ স্থানত উঠা ফটো আৰু একাধিক নিয়ম উলংঘনৰ অভিযোগত এতিয়া যুগলবন্দীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা আৰম্ভ কৰিছিল যদিও অৱশেষত দুয়ো মুকলি আকাশৰ তললৈ উভতি আহিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী।